কৰিছে Surya Concretec, Cement and More. আৰু Suthol. Manforce Condoms, the game of love. কিন্তু সেই সময়খিনিতো মই মোৰ লগত এই অলংকাৰ পিন্ধি ৰাখিছিলোঁ সেইকাৰণে হয়তো আজি মই অগ্নি হিচাপে সকলোৰে অন্তৰত থিতাপি ল'বলৈ সক্ষম হৈছোঁ তাৰ মানে তুমি এই সকলোবোৰৰ কাৰণে মোকে জগৰীয়া কৰিছা নহয় জানো ঠিক আছে এই সকলোবোৰৰ দুখ মই মোৰ নিজৰ মূৰৰ ওপৰত জাপি ল'লোঁ কোনোবাই কিন্তু ঠিকে কৈছে বুজিছা অকলশৰীয়াকৈ থাকিবলৈ শিকি লোৱাই ভাল ভাল পোৱা যিমানেই সঁচা নহওক কিয় এদিন নহয় এদিন কিবা অজুহাত দেখাই এৰি যাবই তুমিও মোক কিবা নহয় কিবা অজুহাত দেখাই এৰি যাব বিচাৰিছা নহয় যোৱা গুচি যোৱা মই অকলে জীয়াই থাকিব পাৰিম মই অকলে জীয়াই থাকিবলৈ অজুহাত মই নহয় তুমি অজুহাত দেখাই মোৰ পৰা গুচি গৈছিলা কেইটামান টকাৰ লোভত পৰি মোৰ সঁচা ভাল পাক্তি ভৰিৰে মোহাৰি পেলাইছিলা দুখীয়া বুলি মোক হাঁহিছিলা কিন্তু আজি কৈছিলো নহয় এদিন তুমি মোৰ ওচৰলৈ আহিবাই দেখিলা মোৰ সঁচা ভাল পাই তোমাক কি অৱস্থা কৰিলে কি হ'ল আজি ইমান মনে মনে আছো যে মোৰ কথা পতা একেবাৰে মুড নাই তাৰ মানে ঘৰৰ পৰিৱেশ বিনষ্ট হৈ আছে মই জানিছিলো এনেকুৱা কিবা এটা হৈ আছে বুলি সেই কাৰণে এই সময়ত এনেকৈ ওলাইছোহি মোৰ কথা তোমাৰ চিন্তা কৰা একো দৰকাৰ নাই মোৰ নিজৰ প্ৰবলেম মই নিজে সলভ কৰিব পাৰিম নোৱাৰো এইবিলাক প্ৰবলেমটা অকলে সলভ কৰিব নোৱাৰো এই নিহাৰিকাই কেতিয়াও আনৰ সহায় লৈ কাম কৰা নাই আৰু নকৰেও সেই কাৰণেতো তোৰ হাজবেণ্ডে তোৰ লগত এনেকুৱা কৰিবলৈ সাহস পাইছে তোৰ এই অকলশৰীয়া মনটোৰ সুবিধা লৈ সি তাৰ লাইফটো বেছ এনজয় কৰি আছে মানে আৰে বুৰ্বক তই সদায় প্ৰতিটো প্ৰবলেম নিজেই সলভ কৰি আহিছ ঘৰখনত কি হৈ আছে বেলেগ মানুহক জানো জানিবলৈ দিছ আৰু তাৰ কাৰণে সুবিধা কাৰ হৈছে কে এটা ভাল ইমেজ লৈ সমাজত চলাফৰা কৰি আছে মানুহে ভাবিছে কে ইমান ব্যস্ততাৰ মাজতো নিজৰ পৰিয়ালটোক সুন্দৰকৈ চলাই নিছে কিন্তু প্ৰকৃততে হৈছে কি সি জানো এতিয়া তোৰ হৈ আছে কথাবোৰ অলপ বহলকৈ চিন্তা কৰিবলৈ শিক আজিৰ যুগত সতি সাবৃত্ৰী হৈ থাকি লাভ নাই
তোৰ নিজৰ কোনো ৱেইট নথকা নহয়। সময় থাকোঁতে নিজৰ কথা চিন্তা কৰ। তোৰ আগত গোটেই জীৱনটো পৰি আছে। ছোৱালীজনী দেখোন মোবাইলটো এৰি থৈ গ'ল। হেল্ল', কোনে কৈছে বাৰু? মই ৰিয়ানে কৈছোঁ। পাখিয়ে গাড়ীতে মোবাইলটো এৰি থৈ গ'ল। ওহো, মই বহুত দূৰ গুচি আহিলোঁ নহয়। মোবাইলটো কাইলৈলৈকে দি আহোঁ নেকি? নাই নাই, বেয়া কথা হ'ব। তাই মিছাতে চিন্তা কৰি থাকিব। তই দি থৈ অহাটোৱে ভাল হ'ব নেকি? কিন্তু তাই অকলে থাকে। ৰাতি বিয়লি ফোনটোৰ প্ৰয়োজন হ'ব পাৰে। একো নাই দে, তই দি থৈ আকৈ। হ'ব দে, তই চিন্তা নকৰিবি। মই এতিয়া গৈ দি আহিম। তুমি তাৰ পৰা এনেকৈ গুচি আহিলা যে? সেই মানুহটো মই ভাল নাপাওঁ। তুমি তাক ভুল বুজিছা। মই মানুহখিনিৰ ওপৰত বহুত ভাল। সি ইয়ালৈ চৰি ক'বলৈ আহিছে, আৰু তোমাৰ বিষয়ে সি যিবোৰ কথা কৈছিল তাৰ কাৰণে সি মোৰ আগত বহুতবাৰ চৰিও কৈছে। তুমিতো জানাই মই তাক বহুতবাৰ বেয়াকেও কৈছো। সেই বিষয়ে মই একো ক্লেৰিফাই কৰিব নিবিচাৰোঁ। কিন্তু মই বিচাৰো তুমি এনেকৈ একো নোকোৱাকৈ গুচি অহাটো। মই পলৰ ওচৰত কিমান অকৱাৰ্ড ফিল কৰিছো তুমি গম পাইছানে? এটা কথা কোৱাচোন, এই মানুহটো মোৰ ঘৰলৈ বাৰে বাৰে কিয় আহি থাকে? আহোঁ। সি ইয়ালৈ চৰি ক'বলৈ আহিছে, আৰু তোমাৰ বিষয়ে সি যিবোৰ কথা কৈছিল তাৰ কাৰণে সি মোৰ আগত বহুতবাৰ চৰিও কৈছে। তুমিতো জানাই মই তাক বহুতবাৰ বেয়াকেও কৈছো। কি মই তোমাক কিবা এটা কৈ আছো। আৰে সেই মানুহটোৰ বিষয়ে মই আলোচনা কৰিব নিবিচাৰোঁ। হাট, লিভ মি এলোন। মোৰ কথা নুশুনাকৈ তুমি মোৰ ওপৰত খং কৰিব নোৱাৰা। আৰু সেই মানুহটোৰ লগত যদি তোমাৰ ইমানেই প্ৰব্লেম আছিল তুমি মোক আগতে ক্লিয়াৰ কৰি দিব লাগিছিল। সেই বিষয়ে মই একো ক্লেৰিফাই কৰিব নিবিচাৰোঁ। কিন্তু মই বিচাৰো তুমি এনেকৈ একো নোকোৱাকৈ গুচি অহাটো। মই পলৰ ওচৰত কিমান অকৱাৰ্ড ফিল কৰিছো তুমি গম পাইছানে? এটা কথা কোৱাচোন, এই মানুহটো মোৰ ঘৰলৈ বাৰে বাৰে কিয় আহি থাকে? আৰে কিয় আহে? সি মোৰ কাজিন হয়। সি কেতিয়া আহিব কেতিয়া যাব সেইটো মই তাক ক'ব নোৱাৰো নহয়। কিন্তু মই তোমাক বাৰে বাৰে কৈছিলো এই মানুহটো মোৰ ঘৰলৈ অহাটো মই কেতিয়াও পচন্দ নকৰোঁ। তোমাৰ ঘৰ? ফৰ ইউৰ কাইণ্ড ইনফৰমেশ্যন, এইখন মোৰো ঘৰ। যেনেকৈ এইখন ঘৰত কোন থাকিব কোন নাথাকিব তুমি ডিচাইড কৰিব পাৰা, তেনেকৈ এইখন ঘৰলৈ কোন আহিব লাগে কোন যাব লাগে ময়ো ডিচাইড কৰিব পাৰোঁ। তাৰমানে মই নিবিচাৰিলো সি এইখন ঘৰলৈ আহি থাকিব? তাৰমানে তুমি কি বুজাব বিচাৰিছা? যি বুজাব বিচাৰিছো সেয়া স্পষ্টকৈ ওলাই আছে। যেনেকৈ মই নিবিচৰা স্বত্তেও সেই বাচ্চাটোক তুমি ঘৰত আনি ৰাখি থৈছা, তেনেকৈ তুমি নিবিচাৰিলেও পল এইখন ঘৰলৈ অহা যোৱা কৰিয়ে থাকিব। তাৰমানে নিহাৰিকা, মোৰ ভাল পোৱা আৰু বেয়া পোৱা তোমাৰ একো গুৰুত্ব নাই? নাই।
দাদা আপুনি তোমাৰ মোবাইলটো গাড়ীতে থাকি আহিছিলে এইটো লোৱা এইটো কাইলৈ দিলেও হ'লহেঁতেন তুমি অকলে থাকা ৰাতি বিয়লি প্ৰয়োজন হ'ব বুলি মই এতিয়াই দিবলৈ আহিলোঁ একো নাই এনেকৈ বাহিৰৰ পৰাই যাব নেকি ভিতৰলৈ নালাগে বতৰটো বৰ ভাল নহয় সৰি মোৰ কাৰণে আপুনি দুবাৰকৈ কষ্ট কৰিবলগীয়া হ'ল নাই একো নাই আহোঁ স্বাৰ্থ শেষ হ'লে সম্পৰ্কও শেষ হয় আৰু এয়াই যেন বৰ্তমান যুগৰ বাস্তৱ এতিয়া আৰু এইবোৰ কথা ভাবি মন বেয়া কৰি থাকিব নালাগে আচলতে ভুল আমাৰেই জীৱনৰ আন এটা নাম যে সংগ্ৰাম আমি পাহৰিয়ে গৈছিলোঁ সেইবোৰৰ মাজলৈ ৰণক নানো বুলিয়ে মই ডিচিশ্যন লৈছোঁ তোমাৰ পাপৰ বোজা মই মোৰ ল'ৰাক ভোগ কৰিবলৈ নিদিওঁ তুমি ইমান নিজ কথা এটা ভাবিব পাৰা মই কেতিয়াও ভাবিব পৰা নাছিলোঁ বতৰটো ইমান বেয়া কৰিছে সি ক'ত পালেহি এবাৰ সোধচোন অলপ আগতেই কৈ গৈছিলি দেখোন সি ফোনটো দিব গৈছে বুলি ঘূৰি আহিছে নাইবা তুমিও যে নহয় সি কিবা সৰু ল'ৰা নেকি সৰু ডাঙৰ কথা নহয় এনেকুৱা বতৰত ঘৰৰ মানুহবোৰ বাহিৰত থাকিলে বৰ চিন্তা লাগে মোৰ কিবা অসুবিধা হ'লে সি ফোন কৰিব নহয় তুমি এনেই টেনচন লৈ নাথাকিবা সি আহিলে কিছুমান আলোচনা কৰিব লগা আছে কি কথা তাৰ ভৱিষ্যতৰ কথা মানে সি এতিয়া সুকীয়াকৈ কিছুমান কথা ভাবিবৰ হ'ল মই ভাবিছিলোঁ সি মামাকৰ লগত থাকি কামবোৰ কৰক কিন্তু এতিয়া যি দেখিছোঁ এনে কৰিলে তাৰ বিপদহে হ'ব প্ৰশান্ত থাকিলেহে এখন ঘৰত সুৰক্ষিত বুলি অনুভৱ হয় হওক দিয়া দেৰিকৈ হ'লেও যে তোমাৰ জ্ঞানটো আহিল মই ইমান দিনে কি চিঞৰি আছিলোঁ আজি নিশ্চয় কিবা ঘটনা এটা ঘটিছে কোনে কি ক'লে কোৱাচোন কোনেও একো কোৱা নাই মোৰ নিজৰ অনুভৱ ঠিক আছে নালাগে ক'ব মই নকলেও বুজি পাওঁ আচলতে কি জানা আমা স্বাৰ্থ শেষ হ'লে সম্পৰ্কও শেষ হয় আৰু এয়াই যেন বৰ্তমান যুগৰ বাস্তৱ এতিয়া আৰু এইবোৰ কথা ভাবি মন বেয়া কৰি থাকিব নালাগে আচলতে ভুল আমাৰেই জীৱনৰ আন এটা নাম যে সংগ্ৰাম আমি পাহৰিয়ে গৈছিলোঁ আনৰ অনুগ্ৰহত ডাঙৰ হওঁতে যেন আমি নিজে কৰিব পৰা কামটো আনে কৰি দিব বুলি আনলৈ বাট চাই থকা হ'লোঁ আচলতে তাৰ চকুত হৈ মোৰ কথা কোৱাৰ সাহস নাছিল সি যেতিয়াই যিটো কৈছে মই চকু মুদি মানি গৈ আছোঁ তাৰ কাৰণে যে মামীৰ লগত আমাৰ সম্পৰ্কটো বেয়া হৈ গৈছে মামীয়ে ভাবে আমি মামাৰ পৰা সুবিধা লৈ আছোঁ আৰু সেইকাৰণে তুমিও আজি দুখ পাব লগা হৈছে মা যি হ'ল পাহৰি যোৱা এতিয়া আৰু এইবোৰ কথা ভাবি দুখ কৰি নাথাকিবা মুঠৰ ওপৰত সি এতিয়াৰ পৰা সংগ্ৰাম আৰু সংঘাতৰ সৈতে যুঁজি তাৰ মনোবল গোটাব লাগিব তেতিয়াহে সি যিকোনো অসাধ্য সাধন কৰিবলৈ শক্তি পাব তাৰ ভৱিষ্যতটো ভাল হ'ব মই এটা ডিচিশ্যন লৈছোঁ আচলতে মই বহুত আগতে এই ডিচিশ্যনটো ল'ব লাগিছিল কিন্তু বাৰে বাৰে ঠেকা খায়ো বহুত কথা ভাবি থমকি ৰৈছোঁ মই ইয়াৰ পৰা যাব বিচাৰোঁ মানে
তোমাৰ পৰা আঁতৰত অকলে থাকিব বিচাৰো। অকলে? কথাবিলাক ভাবি চিন্তি কৈছানে? মই সকলো ভাবি চিন্তিয়ে কৈছো আৰু এবাৰ মই ডিচিশ্যন চেঞ্জ নকৰো। তুমি নিষ্পাপ শিশুটো ঘৰত থকাৰ কাৰণে এনেকুৱা কথা ভাবিব পাৰিছা? এবাৰ আমাৰ ৰিয়ানৰ কথা ভাবাচোন। সেইবোৰৰ মাজলৈ ৰণক নানো বুলিয়ে মই এই ডিচিশ্যন লৈছো। তোমাৰ পাপৰ বোজা মই মোৰ ল'ৰাক ভোগ কৰিবলৈ নিদিওঁ। তুমি ইমান নিজ কথা এটা ভাবিব পাৰা মই কেতিয়াও ভাবিব পৰা নাছিলো। তোমাৰ নিচিনা মানুহ এজনীক মোৰ ৱাইফ বুলি ক'বলৈ মোৰ ঘিণ লাগে। মাইণ্ড ইয়ৰ লেংগুৱেজ কেকে। মোৰ কেৰেক্টাৰৰ ওপৰত আঙুলি তোলাৰ আগতে নিজৰ কেৰেক্টাৰৰ কথা চিন্তা কৰা। মই তোমাৰ কথা নাজানো বুলি ভাবিছা? আৱনীৰ দৰে এই বাচ্চাটোৰ মাকৰ লগতে তোমাৰ নিহাৰিকা নিচিয়ৰিবা। চিনেমাৰ কাহিনী লিখিবলৈ ভাল, কিন্তু কাহিনীৰ দৰে সংসাৰ চলাই নিয়াটো সিমান সহজ নহয়। বিশেষকৈ মোৰ দৰে ৱাইফ যদি ঘৰত থাকে। মাইণ্ড ইট। Surya Concitec, Cement and More. Aru Suthol. Manforce Condoms, the game of love.